তাৰমানে মই শম্ভুদে মই ইয়াতে আহিছিলোঁ আজি এই তেওঁৰ শ্ব'ৰুমটো অ'পেনিং কৰিলে। তেওঁ মোৰ দাদা হয়। আমাৰ ইয়াতে এই অঞ্চলত তেওঁ অলপ প্ৰতিষ্ঠিত মানুহ, শ্যামাপদ ৰয়। তেওঁ আজি এই শ্ব'ৰুমটো অ'পেনিং কৰিলে, আহিলোঁ, বস্তুবিলাক চালোঁ, ভাল লাগিলে আৰু ৰেটবিলাকো খুব চিপ আছে আৰু বস্তুবিলাক খুব ইউনিক বস্তুবিলাক চালোঁ মই। আমাৰ ইয়াতে একচুৱেলি এইটো অঞ্চলৰ ভিতৰত এইবিলাক বস্তু নাছিলে। তেওঁ এই বস্তুটো আনিলে ইয়াতে আৰু আহিব তেওঁ ক'লে। ইয়াতে এইকেইটা বস্তুটো আপোনালোকে চাই আছে। এই হাতী আছে, এইবিলাক গড় আছে আৰু ইফালে আপোনাৰ এই হৰিণ আছে, এইবিলাক আছে, চব কাঠৰ বস্তু এইবিলাক। আৰু আমাৰ এই প্লাষ্টাৰ পেৰিছৰ বস্তুবিলাক আহিব বুলি তেওঁ কৈ আছে। আহিলে ভালে হ'ব, এইটো অঞ্চলৰ কাৰণে আমাৰ ভালে হ'ব। আমাৰ কিবা অনুষ্ঠান থাকিলে আমি ইয়াতে ফটককৈ আহি এটা গিফ্টৰ বস্তু লৈ যাব পাৰোঁ। এই চবেই আহক, আমি এটা তেওঁক আজি শুভেচ্ছা জনালোঁ। আজি তেওঁ এই শ্ব'ৰুমটো অ'পেনিং কৰাৰ কাৰণে তেওঁক শুভেচ্ছা জনালোঁ। আৰু মই বিচাৰোঁ যে তেওঁ এইটো বস্তুটো বোলে ভাল উন্নতি কৰক। আমাৰ এই শ্ব'ৰুমটো হ'ল আমাৰ চাইকেল ফেক্টৰীৰ পৰা অলপ আগতে আহিব লাগিব। নিয়াৰ এটা ক্লাব আছে ইয়াতে, লায়ন বয়জ ক্লাব, তাৰ ওচৰতে জিমি শ্বপ, আপোনাৰ জিমি গিফ্ট শ্বপ, আৰু তেওঁৰ এটা ইয়াতে ড্ৰাইভিং স্কুলো আছে লগতে, জিমি কাৰ ড্ৰাইভিং। ভালে হৈছে, একদম বঢ়িয়া, ধুনীয়া। নমস্কাৰ, আমি কালাপাৰ ৰাইজৰ বাসিন্দা হয়। ঠিক আছে, কালাপাৰত আমাৰ ঘৰ। আমাৰ কালাপাহাৰ অঞ্চলত নতুনকৈ এটা গিফ্ট শ্বপ খোলা হৈছে, যিটোৰ নাম হ'ল আপোনাৰ জিমি গিফ্ট শ্বপ। ঠিক আছে, আৰু এই শ্বপৰ স্পেচিয়েলিটি হ'ল যিমান আমাৰ অসমৰ হেণ্ডক্ৰাফটেড বস্তুবিলাক সেইবিলাক চব মানে ডিছপ্লে কৰা হৈছে আৰু চেলৰ কাৰণে ৰখা হৈছে, যিটো চব দোকানত পোৱা নাযায় বৰ্তমান। সেইটো ক'ব বিচাৰিছোঁ কি আমাৰ এৰিয়াতে শ্বপটো খোলাতে বহুত সুবিধা হৈছে আমাৰ কাৰণে। আমাৰ গিফ্ট লোৱাৰ কাৰণে, বিয়াৰ পাৰ্টি কাৰণে গিফ্ট লোৱাৰ কাৰণে সুবিধা হৈছে। আমি আহি ইয়াৰ পৰা বস্তু চাপ লৈ যাব পাৰিম। এইখন মই নিজে ল'লোঁ, এইখন হেণ্ডক্ৰাফটেড। এইটো আপোনাৰ ইয়াতে 800 লিখা আছে। আৰু তেওঁ মোৰ দাদা যোনে দোকান আছে, দাদাই তেওঁ অলপ মোৰ ডিছকাউণ্ট কৰি অলপ কম কৰি দিছে। ঠিক আছে।